নমস্কাৰ, মই ৰুমি লৈ আহিছো আপোনালোকৰ বাবে এক সবিশেষ বাতৰি। ৰাজ্য কঁপাই যোৱা মাজবাটৰ জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ঘটনা। ঘটনাৰে জড়িত 5 ধৰ্ষণকাৰীক ওদালগুৰিৰ বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতৰ NS দেউৰীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। চাওঁ আহক মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। ৰাজ্য কঁপাই যোৱা মাজবাটৰ জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ঘটনাৰে জড়িত 5 ধৰ্ষণকাৰীক ওদালগুৰিৰ বিশেষ সত্ৰ ন্যায়াধীশ আদালতৰ NS দেউৰীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। ধৰ্ষণকাৰী অভিজুল আলী, সাদ্দাম হুছেইন, মুস্তাক আহমেদ, এহছান আহমেদ, মহিদুল ইছলামক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে প্ৰত্যেক আসামীকে 20,000 টকাকৈ জৰিমনা বিহে। যোৱা 2024 চনৰ 22 জুনত ওদালগুৰি জিলাৰ মাজবাটত সংঘটিত হৈছিল এই ভয়ংকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা। টিউচনৰ পৰা উভতাৰ পথত এগৰাকী নাবালিকাক মাজবাট চাহ বাগিচাত বাটাগুচি ধৰি ধৰ্ষণ কৰিছিল 5 পাখণ্ডই। ঘটনাৰ পাছতেই সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। দোষীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদত উত্তাল হৈছিল সমগ্ৰ ওদালগুৰি জিলা। উত্তেজিত জনতাই জ্বলাই দিছিল ধৰ্ষণকাৰী অভিজুল আলীৰ লগতে 2জনৰ বাসগৃহ। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। নমস্কাৰ, আজি অনাৰেবল স্পেচিয়েল জাজ ওদালগুৰি NS দেউৰী আদালতে এটা গেং ৰেপ গোচৰত আসামী আবিজুল আলী, সাদ্দাম হুছেইন, মহিদুল ইছলাম, মুস্তাক আহমেদ আৰু এহছান আহমেদক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু প্ৰত্যেক আসামীকে 20,000 টকাকৈ জৰিমনা বিহে। এই গোচৰটো আছিলে যোৱা ইংৰাজী 22/6/2024 তাৰিখে সংঘটিত হোৱা এটা দলবদ্ধ ধৰ্ষণৰ ঘটনা। এই গোচৰ ওদালগুৰি জিলাৰ মাজবাট এলেকাৰ মাজবাট থানাৰ গোচৰ নং 30/2024 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 366, 376D, 323, 506 আৰু 34 ধাৰাত গোচৰটো ৰুজু হৈছিলে। ঘটনাৰ বিৱৰণ মতে গোচৰীয়াৰ ভতিজী ছোৱালী মাজবাট টাউনৰ পৰা টিউচন ক্লাছৰ পৰা নিজৰ লগৰীয়া নাম ৰাজ বাস্পৰৰ লগত মটৰ চাইকেলত ঘূৰি আহোঁতে সন্ধিয়া মাজবাট বাগানৰ মাজত আসামীবিলাকে লগ পাই আগুচি ধৰে আৰু বাইকৰ চাবি কাঢ়ি লয় আৰু দুয়োকে মাৰধৰ কৰে আৰু ৰাজ বাস্পৰক বাগানৰ মাজত নি আঁঠু কৰাই তাক দম দিয়ে আৰু এজন আসামীয়ে তাক ৰখি থাকে আৰু বাকী আসামীবিলাকে নাবালিকা ছোৱালীৰ লগত এজনৰ পিছত এজন দলবদ্ধভাৱে ধৰ্ষণ কৰে আৰু পিছত ৰাজ বাস্পৰক ৰখি থকা এজন আসামীয়ে এই ছোৱালীৰ লগত ধৰ্ষণ কৰে। এই জঘন্য কাণ্ড সংঘটিত কৰিছিলে এই গোটেই 5জন আসামীয়ে। আজি আদালতে গোটেই সাক্ষীবাদী চাই আসামী আবিজুল আলী, সাদ্দাম হুছেইন, মুস্তাক আহমেদ, মহিদুল ইছলাম আৰু এহছান আহমেদক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু লগতে 20,000 টকাকৈ জৰিমনা বিহে। আজিৰ আদালতে ভিক্টিম ফেমিলিক 5 লাখ টকা দিবলৈ ছেক্ৰেটাৰী ওদালগুৰি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিক হুকুম দিয়া হয়। ধন্যবাদ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ
আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Juan